ঠিক আছে আমি ঈশ্বৰৰ বাক্যলৈ যাম ঈশ্বৰৰ বাক্য মই বিষয়টো কিয় আনিছোঁ কাৰণটো হৈছে হয়তো আমি কেতিয়াবা মানুহে যদি সোধে যে তুমি যে যীশু খ্ৰীষ্টক বিশ্বাস কৰিছা যীশু খ্ৰীষ্টক যে তুমি বিশ্বাস কৰিছা যীশু খ্ৰীষ্টক যে তুমি নিজৰ প্ৰভু নিজৰ ঈশ্বৰ বুলি তুমি বিশ্বাস কৰি তুমি অনুসৰণ কৰিছা তেওঁৰ বাণী মতে চলিবলৈ তুমি চেষ্টা কৰিছা কিন্তু যীশু খ্ৰীষ্ট যে স্বয়ং ঈশ্বৰ হয় ইয়াৰ প্ৰমাণ কি আছে যীশু খ্ৰীষ্ট যে স্বয়ং ঈশ্বৰ হয় ইয়াৰ প্ৰমাণ কি আছে এই প্ৰশ্নটো যদি সোধে হয়তো আমি বহুত মানুহে অবাক হৈ যাব আমাৰ হাতত হয়তো বাইবেলৰ পৰা ইয়াৰ উত্তৰ নাথাকিব পাৰে এইটো কাৰণে মই আজিৰ মেছেজটো আনিছোঁ আজিৰ মেছেজ বুলি নহয় প্ৰত্যেক সানডে মোৰ মেছেজটো আচলতে বাইবেল ষ্টাডি হয় তো আজিও এইটো এটা বাইবেল ষ্টাডি হ'ব যে যীশু খ্ৰীষ্ট সঁচাকৈ স্বয়ং তেওঁ ঈশ্বৰ হয় নে নহয় ইয়াৰ আমি বাইবেলৰ পৰা আমি চাবলৈ চেষ্টা কৰিছোঁ আমি ঈশ্বৰ বুলি ক'লে আমি কেইটামান কথা আমি বুজো ঈশ্বৰ বুলি ক'লে আমি কেইটামান কথা আমি বুজি লওঁ আগতে নাম্বাৰ 1 টো কি আছে যাক নেকি আমি পুজিব পাৰোঁ worship the one who is worthy of worship is called God যোনে যাক মানে আমি পুজিব পাৰে পূজা মানে আৰাধনা কৰিব পাৰে তেওঁৰ নামত আমি প্ৰাৰ্থনা কৰিব পাৰোঁ সেইজনক আমি কি কয় সেইজনাহে ঈশ্বৰ হয় তো নাম্বাৰ 1 আমি জানিব লাগিব ঈশ্বৰ বুলি ক'লে কি হয় যোনে পূজা বা প্ৰাৰ্থনা কৰাৰ যোগ্য আছে নাম্বাৰ 1 তো ইয়াৰ বাইবেল ভাৰ্চেছ বিলাক কি আছে আপোনালোকে নাম্বাৰ 1 যোনে অসমীয়া লিখি লৈ যাবলৈ মন আছে তেওঁবিলাক লিখি যাব পাৰিব ঈশ্বৰ মানে কি হয় যিজনে নেকি পূজা অৰ্চনাৰ যোগ্যতা আছে সেইজনক আমি ঈশ্বৰ বুলি কোৱা হয় বাইবেল ভাৰ্চবিলাক আমি ইয়াৰ প্ৰমাণবিলাক আমি চাব আমি বহুত কেইটা বাইবেল ভাৰ্চ চাম আজি মথি 2 অধ্যায় 11 পদ কোনোবা পঢ়ি দিব 2 অধ্যায় 11 পদ আৰু ঘৰৰ ভিতৰলৈ সোমাই গৈ তেওঁৰ মাতৃ মৰিয়মে সৈতে ল'ৰাটিক দেখি তেওঁক সুধি দণ্ডতে প্ৰমাণ কৰিলে আৰু নিজৰ বহুমূলীয়া বস্তুৰ টোপোলা মিলি কোন ধুনা এটা আৰু গন্ধকৰ তেওঁ উপহাৰ দিলে আৰু এবাৰ পঢ়কচোন আৰু ঘৰৰ ভিতৰলৈ সোমাই গৈ তেওঁৰ মাতৃ মৰিমে সৈতে ল'ৰাটিক দেখি তেওঁক দণ্ডবতে প্ৰমাণ কৰিলে আৰু প্ৰমাণ নহ'ব নেকি প্ৰণাম প্ৰমাণ নহ'ব মই এইটো মানে কনফিউজ হৈ আছে 11 পদ আৰু ঘৰৰ ভিতৰলৈ সোমাই গৈ তেওঁৰ মাতৃ মৰিয়মে সৈতে ল'ৰাটিক দেখি তেওঁক কি দুখি আছে দুপাতে প্ৰণাম কৰিলে প্ৰণাম মানে কি worship এইটো ঈশ্বৰক আৰাধনা কৰিছে ইংলিছত এনেকুৱা লিখিছে after coming into the house they saw the child with Mary his mother and they fell to the ground and worshiped him তেওঁ কি কৰিছে যীশু খ্ৰীষ্ট যেতিয়া জন্ম হৈছে কেঁচুৱা থকা অৱস্থাতে তেওঁক দেখা লগালগ মানুহবিলাকে কি কৰিছে তেওঁ সেৱা কৰিছে তেওঁ মানে পূজা বুলি আমি সাধাৰণ ভাষাত পূজা বুলি ক'ব লাগিব পূজা কৰিছে তেওঁ সেৱা কৰিছে তেওঁলে আৰাধনা কৰিছে worship কৰিছে তো আমাৰ বিষয়টো কি হৈছে ঈশ্বৰ বুলি ক'লে হি worship কৰাৰ পূজাৰ যোগ্যতা হ'ব লাগিব তো যীশু খ্ৰীষ্টৰ জন্মৰ পৰাই তেওঁ কি কৰিছে মানুহবিলাকে worship কৰিছে পূজা কৰিছে অৰ্চনা কৰিছে আমি চাব পাৰে মথি 21 অধ্যায় 9 পদ মথি 21 অধ্যায় 9 পদ চাব মথি 21 অধ্যায় 9 পদ আৰু তেওঁৰ আগে আছে লোকসমূহে ৰিঙিয়াই ক'লে জয় জয় দাৱিদৰ সন্তান যিজন প্ৰভুৰ নামেৰে আহিছে তেওঁ ধন্য ইয়াতে কি কৰিছে মানুহবিলাকে বহুত মানুহবিলাকে কি কৰিছে ইয়াতো যীশু খ্ৰীষ্ট কি কৰিছে পূজা কৰিছে হোসানা বুলি যীশু খ্ৰীষ্টক পূজা কৰিছে যীশুক অৰ্চনা কৰিছে যীশুক আৰাধনা কৰিছে তো ইয়াতো আমি দেখি পাইছোঁ যীশু খ্ৰীষ্টৰ কি আছে
আৰাধনা বা পূজা কৰাৰ যজ্ঞ আছে আৰু মানুহবিলাকে এইটো কৰিছে আমি যদি এই একে ধৰণৰ কথা আমি যোহন 12 অধ্যায় 13 পদটো চাব যোহন 12 অধ্যায় 13 পদ আপোনালোকে লিখিব নালাগে খালি যদি পাৰে বাইবেলটো মেলি সোনকালে চাই যাব পাৰিব যেহেতু মই গোটেই বাইবেল ভাৰ্চবিলাক লিখি দিয়া হৈছে 12 অধ্যায় 13 পদ took the branches of the palm trees and went out to meet him and began to shout, Hosanna, blessed is he who comes in the name of the Lord, even the kings of Israel, even the kings of Israel. হাজৰ পাত লৈ তেওঁ আগ বঢ়াবলৈ কৈ ৰিঙিয়াই ক'লে জয় জয় যিজন প্ৰভুৰ নামেৰে আহিছে অৰ্থাৎ ইজৰাইলৰ ৰজা ধন্য ইজৰাইলৰ ৰজা ধন্য তেওঁক আকৌ ইয়াতো কি কৰিছে মানুহবিলাকে পূজা অৰ্চনা কৰিছে তেওঁক উপাসনা কৰিছে মানুহবিলাকে নহয় দেখি পাইছে আকৌ আমি যদি চাই মথি 24 অধ্যায় মানে 24 নহয় 14 অধ্যায় 33 মথি 14 অধ্যায় 33 কৈছে 33 and those who were in the boat worshipped him saying you are certainly God's son পঢ়ক তেতিয়া নাৱত থকাবিলাকে তেওঁ প্ৰণিপাত কৰি ক'লে স্বৰূপে আপুনি ঈশ্বৰৰ পুত্ৰ প্ৰণিপাত মানে কি এইটো ৱৰ্শ্বিপ হয় পূজা অৰ্চনা কৰিছে মানুহে যীশু খ্ৰীষ্টক পূজা পাঠ কৰিছে প্ৰাৰ্থনা কৰিছে আৰাধনা কৰিছে তাৰপিছত কি কৈছে সঁচাই তুমি ঈশ্বৰৰ সন্তান বুলি কৈছে ইয়াতো আমি দেখিছোঁ ৱৰ্শ্বিপ কৰা আমি মথি 28 অধ্যায় 9 পদতে দেখিব মথি 28 অধ্যায় 9 পদ মাৰ্ক 16 অধ্যায় 1 লুক 24 অধ্যায় 10 আমি খালি মথিটো পঢ়িম আৰু এই বাকীবিলাক সব একে কথাটো লিখা আছে মথি 28 9 পদ তাতে চোৱা যীশুৱে তেওঁলোকক সাক্ষাৎ হৈ ক'লে তোমালোকৰ মংগলৰ হওক তাতে তেওঁলোকে ওচৰলৈ আহি তেওঁক চৰণত তেওঁ প্ৰণিপাত কৰিলে তেওঁবিলাক বহুত মানুহে তেওঁ প্ৰণিপাত কৰিছে তেওঁ আৰাধনা কৰিছে যীশু খ্ৰীষ্ট যে ঈশ্বৰ হয় এইটো আমাৰ নম্বৰ 1 প্ৰমাণটো কি আছে যে মানুহবিলাকে জন্মৰ পৰা লৈ তেওঁ মৃত্যু হোৱাৰ পিছত জি উঠালৈকে মানুহবিলাকে তেওঁ প্ৰণিপাত কৰিছে তেওঁ পূজা অৰ্চনা কৰিছে তেওঁ আৰাধনা কৰিছে তেওঁ ঈশ্বৰ হিচাপে মান দিছে আৰু তেওঁ কৈছে তুমি ঈশ্বৰৰ সন্তান বুলি মানুহবিলাকে তেওঁক কৈছে কাৰণ ঈশ্বৰৰ সন্তান মানুহৰ সন্তানটো মানুহ হয় নহয়নে মানুহৰ সন্তানটো মানুহ হয় ঈশ্বৰৰ সন্তানটো কি হ'ব ঈশ্বৰে হ'ব লাগিব না এইটোৰ কাৰণে ঈশ্বৰৰ সন্তান বুলি কোৱা লগালগ কি বুজি পাই আমি যে যীশু খ্ৰীষ্ট স্বয়ং নিজেই ঈশ্বৰ হয় আকৌ আমি যোহন 20 অধ্যায় 28 পদটো আছে যোহন 20 অধ্যায় 28 পদ 20 অধ্যায় 28 পদ মুঠাই উত্তৰ দি তেওঁক ক'লে হে মোৰ প্ৰভু হে মোৰ ঈশ্বৰ থমাই কৈছে Thomas answered and said to him, My Lord and my God. মোৰ প্ৰভু আৰু মোৰ ঈশ্বৰ তো থমাহঁতে যিহেতু যীশু খ্ৰীষ্টৰ লগে আছিলে দিন ৰাত তেওঁ যীশুৰ পিছে ঘূৰিছিলে যীশুৰ বাক্যবিলাক শুনিছে যীশুৰ কাৰ্যবিলাক দেখিছে সেইটোৰ যোগেদি থমাই চিনি পাইছে যে যীশু খ্ৰীষ্ট স্বয়ং কি হয় ঈশ্বৰ হয় প্ৰভু হয় গতিকে আমি যীশু খ্ৰীষ্ট যে স্বয়ং ঈশ্বৰ হয় আমি নম্বৰ 1 দেখিলো কি তেওঁ পূজা অৰ্চনাৰ আৰাধনাৰ যোগ্যতা আছে আৰু মানুহবিলাকে সেইটোৱে কৰিছিলে যীশুৰ লগত যোনে থাকিছিলে সেইটোৱে কৰিছে আৰু আজি তাৰিখলৈকে আমি সকলোৱে এইটোৱে কৰি আছে 2 নম্বৰ প্ৰমাণ যে যীশু খ্ৰীষ্ট স্বয়ং ঈশ্বৰ হয় ইয়াৰ 2 নম্বৰ প্ৰমাণটো আছে the attributes of God ঈশ্বৰৰ যি গুণ আছে ঈশ্বৰৰ গুণ যি আছে এই সকলো গুণবিলাক আমি যীশু খ্ৰীষ্টত দেখি পাইছো 2 নম্বৰ চাব Jesus shares the attributes of God. Jesus shares the attributes of God. আমি যদি ঈশ্বৰে যি কৰ্ম কৰিব পাৰে আৰু ঈশ্বৰৰ যি গুণ আছে এই সকলো গুণবিলাক যীশু খ্ৰীষ্টত আছে নম্বৰ 1 যীশু খ্ৰীষ্টৰ গুণ কি আছে জীৱন দিওঁতা জীৱন যোহন 1 অধ্যায় 4 পদ যোহন 14 অধ্যায় 6 পদ পঢ়িব যোহন 1 অধ্যায় 4 জীৱন তেওঁতেহে এই জীৱনে মানুহৰ
পোহৰ সেই জীৱনে মানুহৰ পোহৰ এইটো কাক কৈছে এইটো যীশু খ্ৰীষ্টক কৈছে যীশু খ্ৰীষ্টক কৈছে বুলি আমি কেনেকৈ গম পাই আমি তললৈ যদি পঢ়ি যায় যোহন 1 অধ্যায়টো যীশু খ্ৰীষ্টৰ বিষয়ে কৈছে যে যীশু খ্ৰীষ্ট মানৱ ৰূপ লৈ আহিছে ন ঈশ্বৰ স্বয়ং মানৱ ৰূপ লৈ অহাৰ কথা যোহন 1 অধ্যায়ত লিখা আছে গতিকে ইয়াতে তেওঁ বুলি কোৱাৰ লগালগ কাক কৈছে যীশু খ্ৰীষ্ট কোৱা হৈছে আৰু যীশু খ্ৰীষ্ট তাত কি আছে জীৱন আছে জীৱন কাৰ তাত আছে ঈশ্বৰ তাতে আছে কাৰণ জীৱনটো ঈশ্বৰে দিব পাৰে মানুহে দিব নোৱাৰে তো এই গুণটো কাৰ তাত আছে ঈশ্বৰীয় গুণটো কাৰ তাত আছে যীশু খ্ৰীষ্টৰ লগত আছে যোহন 14 অধ্যায় 6 পদ যীশুৱে তেওঁক ক'লে ময়ে বাট আৰু সত্য আৰু জীৱন ময়ে জীৱন তাৰমানে ইয়াতে কি ক'ব বিচাৰিছে ময়ে জীৱন জীৱন কাৰ তাত আছে যীশু খ্ৰীষ্টৰ তাত আছে মোৰ যোগেদি নগ'লে প্ৰীতিৰ ওচৰলৈ কোনো নাযায় ঠিক আছে আমি দেখি পাইছো ইয়াতে ময়ে জীৱন যীশু খ্ৰীষ্টৰ স্বয়ং কৈছে ময়ে জীৱন আৰু যীশু খ্ৰীষ্টৰ তাতহে জীৱন আছে আমি এইটো দেখি পাইছে এইটো ঈশ্বৰীয় গুণ হয় এই গুণটো অকল ঈশ্বৰৰ তাত আছে কাৰণ অকল ঈশ্বৰে এইটো কৰিব পৰা এটা গুণ এটা শক্তি তাৰপিছতে আমি দেখি পাওঁ সেলফ এক্সিষ্টেন্স যীশু খ্ৰীষ্টক কোনো ঈশ্বৰে তেওঁক মানে জন্ম দিয়া নাই কোনো ঈশ্বৰে তেওঁক মানে সৃষ্টি কৰা নাই সি স্বয়ং নিজে মানে কি হৈছে এক্সিষ্টেন্সটো কি ক'ব অসমীয়াত নাজানো সেলফ এক্সিষ্টেন্ট সি নিজেই মানে আছিলে আৰু আমি যদি বাইবেল পাঠ কৰিলে হয়তো আমি বুজি পাম অসমীয়াত মই এইটো শব্দটো ওলাওঁ মই পাহৰিলোঁ যোৱাকালি চাবলৈ কাৰণে যোহন 5 অধ্যায় 26 পদ যোহন 5 অধ্যায় 26 পদত চাব কিয়নো পিতৃৰ যেনেকৈ নিজৰ জীৱন আছে পুত্ৰৰো তেনেকৈ নিজৰ জীৱন থাকিবলৈ দিলে দেখিছে তাৰ নিজৰ সি অকলে মানে নিজে মানে উৎপন্ন হোৱা এজন কাৰণ তাৰ আগত কোনো নাই তাৰ পিছত কোনো নাই সি নিজে উৎপন্ন হৈছে ঈশ্বৰো তেনেকৈ নিজে উৎপন্ন হোৱা তাৰ ওপৰত কোনো নাই তাক কোনো বনোৱা নাই আমাক কোনে বনাইছে ঈশ্বৰে বনাইছে এই পৃথিৱী কোনে বনাইছে কোনোবা এজনে বনাইছে কিন্তু ঈশ্বৰক কোনো বনোৱা নাই ঠিক তেনেকৈ যীশু খ্ৰীষ্টকো কোনোৱে বনোৱা নাই আমি যদি আকৌ হিব্ৰুজ 7 অধ্যায় 16 পদ যদি চাই আহোঁতো আৰু অলপ বেছি স্পষ্ট হ'ব হিব্ৰুজ পঢ়ক হিব্ৰুজ chapter 7 verse 16 মূলকে ছেদনকৰ সাদৃশ্যৰ দৰে এনে আন ৰকমৰ এজনা পুৰোহিত যদি উৎপন্ন হয় তেন্তে আমাৰ কথা আৰু অধিককৈ সম্প্ৰমাণ হয় who has become such not on the basis of the law of physical requirement but according to the power of an indestructible life self existence ta kuneo bonwa nai যীশু খ্ৰীষ্ট কোনেও বনোৱা নাই কিন্তু যীশু খ্ৰীষ্ট পৃথিৱীত যেতিয়া মানৱ ৰূপ লৈ আহিছে তেতিয়া হৈছে সি মানুহৰ যোগী জন্ম হৈছে কিন্তু তাৰে আগৰ পৰা যীশু খ্ৰীষ্ট অলৰেডি আছে জন্মৰ আগৰ পৰা অলৰেডি আছে তাই কাৰণ আমি যোহন 1 অধ্যায়টো আমি দেখি পাওঁ ঠিক আছে আমি যদি আকৌ দেখি পাওঁ ইমিউটেবিলিটি তাৰমানে হিব্ৰু 13 অধ্যায় 8 পদ পঢ়কচোন ইয়াতে কি লিখা আছে হিব্ৰু 13 অধ্যায় 8 পদ আমি বহুত কেইটা বাইবেল ভাৰ্চ চাব লাগিব কাৰণ আমি বাইবেলৰ পৰা আমি বুজিবলৈ চেষ্টা কৰিছোঁ যে যীশু খ্ৰীষ্ট স্বয়ং ঈশ্বৰ ইয়াত বাইবেলত কি প্ৰমাণ আছে এই প্ৰমাণবিলাক আমি চাব বিচাৰিছোঁ 13 অধ্যায় 8 পদ যীশু খ্ৰীষ্ট কালি আজি আৰু সদাকাল লৈকে একে হৈ আছে ইমিউটেবিলিটি তেওঁ মানে সলনি নহয় একেই যীশু খ্ৰীষ্ট আগত যেনেকৈ আছিলে আৰম্ভণিত আজিলৈকে তেনেকৈ আছে আৰু অনন্ত কলিয়ালৈকে শেষ নোহোৱালৈকে তেনেকৈ থাকিব একেই থাকিব ইমিউটেবিলিটি তেওঁ মানে মিউটেবল নহয় চেঞ্জ নহয় সলনি নহয় তেওঁ একেই থাকে ইয়াৰ এইটো কাৰণে হিব্ৰুত কৈছে যোৱাকালি আজি আৰু কি কৈছে আৰু পঢ়কচোন এবাৰ যীশু খ্ৰীষ্ট কালি আজি আৰু সদাকাল কালি আজি আৰু সদাকাল তেওঁ কি আছে একেই হৈ আছে তেওঁ একেই হয় সলনি নহয় তো ঈশ্বৰটো সলনি নহয় সেই ঈশ্বৰীয় গুণটো যীশু খ্ৰীষ্টৰ তাতো আছে ঈশ্বৰ বুলি ক'লে আমি আৰু কি বুজি পাওঁ ঈশ্বৰ মানে সত্য ঈশ্বৰৰ তাত অসত্য নাই মিছা নাই টাইটাছ 1 অধ্যায় 2 পদ আৰু যোহন 14 অধ্যায় 6 পদ টাইটাছ পাইছে টাইটাছটো অলপ বিচাৰি পাবলৈ কঠিন আছে পাইছে কোনোবা Tit
টিত বুলি কয় টিতুছ বুলি কয় নেকি টিতুছ না টিত বুলি কয় টিত এক অধ্যায় 2 পদ in the hope of eternal life which God who cannot lie promised long ages ago কি কৈছে ইয়াতে সত্য কাৰণ ঈশ্বৰে মিছা মাতিব নোৱাৰে বুলি কৈছে পঢ়ি পাইছে অসমীয়া আপুনি হিব্ৰুছৰ অকমান আগতে আছে পাইছে টিতুছ এক অধ্যায় কিমান আছিলে 2 পদ ইয়াতে কৈছে যি অনন্ত জীৱন মিছা নোকোৱা ঈশ্বৰে অনাদি কালৰ পূৰ্বেই দিবলৈ প্ৰতিজ্ঞা কৰিছিল কিন্তু ঠিক সময়ত ঘোষণাৰ দ্বাৰাই নিজ বাক্য প্ৰকাশ কৰিলে কি কৈছে ঈশ্বৰ কেনেকুৱা আছে আদি কালৰ পৰা প্ৰতিজ্ঞা কৰিছিল কি কৈছে ইয়াতে মিছা নোকোৱা ঈশ্বৰে মিছা নোকোৱা ঈশ্বৰ ঈশ্বৰটো কি হয় মিছা নোকোৱা সি মিছা নকয় আৰু সি মিছা নোকোৱাজন তেওঁ কি আহিছে এই পৃথিৱীলৈ মানৱ ৰূপ লৈ আহিছে গতিকে আমি ইয়াতে দেখি পাইছো যীশু খ্ৰীষ্ট কি হয় স্বয়ং সত্য হয় যোহন 14 অধ্যায় 6 পদত কি কৈছে আই এম দ্য ট্ৰুথ মই সত্য আৰু কি কৈছে বাট আৰু জীৱন তো সি হয় কি হয় সত্য যীশু মিছা নাই যীশু কোনোদিন মিছা মাতা নাই কোনোদিন সি মিছলীয়া বুলি আমি দেখি নাপায় বাইবেলত কোনো ক'ব নোৱাৰে যে যীশুৱে মিছা মাতিছে তাৰমানে ঈশ্বৰে যেনেকৈ সত্য হয় সত্য কথা কয় ঠিক এনেকৈ একজেক্টলি ঈশ্বৰীয় গুণ সত্যতাৰ গুণ যীশু খ্ৰীষ্টৰ তাতো আমি দেখি পাওঁ আৰু ঈশ্বৰীয় গুণটো কি আছে এটাটো হৈছে প্ৰেম ঈশ্বৰীয় গুণটো কি আছে প্ৰেম ঈশ্বৰটো প্ৰেম কৰে দয়া কৰে দয়ালু হয় আৰু এই গুণটো আমি যীশু খ্ৰীষ্টৰ জীৱনতো দেখি পাওঁ 1 যোহন 3 অধ্যায় 16 পদ 1 যোহন 3 অধ্যায় 16 পদ পাইছে কোনবা 1 যোহন 3 অধ্যায় 16 পদত কৈছে we know love by this that he laid down his life for us we ought to lay down our lives for the brethren এতে কি কৈছে আমি কেনেকৈ প্ৰেমটো কেনেকৈ চিনি পাওঁ যি জনাই নেকি নিজৰ প্ৰাণ দিছে আৰু প্ৰাণ কোনে দিছে Yes. So, কি আছে যীশু খ্ৰীষ্টৰ প্ৰেম আছে এটো আমি ক'ত দেখি পাইছো ঈশ্বৰীয় গুণ আমি ক'ত দেখি পাই যীশুৰ জীৱনতো দেখি পাওঁ প্ৰথম যোহন তেওঁ আমাৰ কাৰণে নিজৰ প্ৰাণ দিয়াতে আমি প্ৰেমৰ তত্ত্ব জানিবলৈ পালো আৰু আমিও ভাইবিলাকৰ কাৰণে নিজ নিজ প্ৰাণ দিয়া উচিত ইয়াতে কি কৈছে আৰু এইবোৰ বিষয়ে প্ৰেম প্ৰথম যোহন 3 অধ্যায় 16 প্ৰথম যোহন কিয়নো জগতত যি সকলো আছে প্ৰথম যোহন 3 কিমান পঢ়িছিলোঁ আমি 3 অধ্যায় 16 তেওঁ আমাৰ কাৰণে নিজৰ প্ৰাণ দিয়াতেই আমি প্ৰেমৰ কি কৈছে এইটো তত্ত্ব জানিবলৈ পালো কেনেকৈ আমি যীশুৰ প্ৰেম আছে বুলি আমি কেনেকৈ গম পালে কাৰণ সি নিজে নিজৰ প্ৰাণ দিব পাৰিছে নিজৰ জীৱন দিব পাৰিছে আনৰ কাৰণে নিজৰ জীৱন দিব পাৰিছে সেইটোৱে মানে প্ৰেমৰ প্ৰমাণ সি যে প্ৰেম কৰে সেইটোৱে প্ৰমাণ আৰু যীশুৰ যে প্ৰেম আছে সেইটোৱে প্ৰমাণ যে সি নিজৰ প্ৰাণ আনৰ কাৰণে দিব পাৰিছে এইটো হৈছে ঈশ্বৰীয় গুণ আমি ঈশ্বৰীয় গুণবিলাক চাই আছো ঈশ্বৰীয় গুণ আকৌ আমি সেই একে কথাটো 3 অধ্যায় 16 পদত চাব for God so loved the world for God so loved the world ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে নিজৰ একমাত্ৰ পুত্ৰ পঠাইছে প্ৰেম যীশু খ্ৰীষ্টৰ তাত আছে আমি এইটো দেখি পাইছো তাৰপিছত আমি কেইটা নম্বৰ চাইছো 1 2 3 4 5 6 7 নম্বৰ গুণ 6 নম্বৰ গুণ ঈশ্বৰীয় গুণ 6 নম্বৰ গুণটো হৈছে পবিত্ৰ ঈশ্বৰটো কি হয় পবিত্ৰ হয় ঈশ্বৰ পবিত্ৰ হয় আৰু যীশু খ্ৰীষ্ট পবিত্ৰ হয় এইটো আমি যোহন নহয় লুক 1 অধ্যায় 35 লুক 1 অধ্যায় 35 পদ চাব কি লিখা আছে
1 অধ্যায় 35 পদ 1 অধ্যায় 35 পদ তাতে দূতে উত্তৰ দি তেওঁক ক'লে, পবিত্ৰ আত্মা তোমাৰ ওপৰলৈ আহিব আৰু পূৰ্বে বা পৰি ঈশ্বৰৰ শক্তিৰে তোমাক ছাঁ দি ধৰিব। ইমানেই আৰু আছে নেকি পঢ়ক তলত 35 পদ না 35 পদ ইমানেই লোকে আছে আৰু তলত পঢ়ক তথাপি 16 পদটো পঢ়ক এই হেতুকে সেই পবিত্ৰ গৰ্ভফলৰ নাম কি কৈছে এই পবিত্ৰ গৰ্ভফলৰ নাম গৰ্ভফলৰ নাম এই গৰ্ভৰ যিটো ফল আছে এই গৰ্ভৰ যিজন সন্তান আছে সেইজন কি হয় ঈশ্বৰৰ পুত্ৰ ঈশ্বৰৰ পুত্ৰ তাৰ আগত কি কৈছে তাৰ গুণটো কি আছে পবিত্ৰ পবিত্ৰ হলিনেছ ঈশ্বৰ বুলি ক'লে আমি কি জানো পবিত্ৰ হলি হয় পবিত্ৰ হয় আৰু ইয়াত আমি দেখি পাইছো যীশু খ্ৰীষ্ট গৰ্ভৰ পৰাই কি আছে পবিত্ৰ আছে হলি আছে পবিত্ৰ আমি এইটো দেখি পাইছো আমি যদি আকৌ যোহন 6 অধ্যায় কি ক'ব 69 ক'ব নেকি আজিকালি অলপ অসমীয়া শব্দবিলাক অলপ জানা হৈছো মই 69 পঢ়কচোন 6 অধ্যায় 69 69 We have believed and have come to know that you are the Holy One of God. You are the Holy One of God. আমি আৰু এটা বিষয় চাম এইটো হয়তো আমি গোটেই এইটো বিবাৰত শেষ কৰিব নোৱাৰিব বহুত কেইটা আছে যেতিয়া নেক্সট মেছেজ মই ল'ব আকৌ বাকী গুণবিলাক আমি চাম আৰু আপুনি যে ঈশ্বৰৰ পবিত্ৰ জনা ইয়াকে আমি বিশ্বাস কৰি জানিছো বিশ্বাস কৰি কি জানিছে যীশু খ্ৰীষ্ট কোন হয় ঈশ্বৰৰ পবিত্ৰ জনা ঈশ্বৰৰ পবিত্ৰ জনা হয় যীশু খ্ৰীষ্ট পবিত্ৰ হয় এই কথাটো ইয়াতে যোহন 6:69 লিখা আছে হিব্ৰুজ 7:26 লিখা আছে এইটো আমি নাচাম বাৰু ঠিক আছে আমি দেখিছো এতিয়া পবিত্ৰতা ঈশ্বৰ বুলি ক'লে আমি কি বুজি পাওঁ পবিত্ৰ আৰু এই পবিত্ৰতাটো কাৰ তাত আছে যীশু খ্ৰীষ্ট তাতো আছে যীশু খ্ৰীষ্টৰ বাহিৰে আমি সকলোৱে পাপী আমি যাব পাই না যোহন ক'ত কৈছে ৰোমিঅ 3:23 না তাতে কৈছে সকলোৱে পাপ কৰিছে পাপৰ কাৰণে ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হৈছে বুলি কৈছে নহয় জানো মানুহ সকলোৱে পাপী কিন্তু যীশু খ্ৰীষ্ট মানুহ নোহোৱাৰ কাৰণে কি হৈছে কি পবিত্ৰ জনা অ'কে আমি এইটো দেখি পাইছো 7 নম্বৰ গুণ আমি দেখি পাব ইটাৰনিটি অনন্ত কলীয়া যীশু খ্ৰীষ্টটো আৰম্ভণিও নাই শেষো নাই যোহন 1:1 পদ আৰু মাইকা 5:2 পদত এইটো আমি দেখি পাম পঢ়িব যোহন 1:1 পদটো পঢ়িব আদিতে বাক্য আছিল আৰু বাক্যই ঈশ্বৰে সৈতে আছিল আৰু বাক্য স্বয়ং ঈশ্বৰ বাক্যই স্বয়ং ঈশ্বৰ ঈশ্বৰৰ সৈতে আছিলে সি ঈশ্বৰ হয় আৰু ঈশ্বৰটো কি হৈছে 12 পদত কি কৈছে নহয় 12 নহয় 14 পদত কি কৈছে 14 পদ যোহন 1:14 সেই বাক্য মাংস হ'ল আৰু অনুগ্ৰহ আৰু সত্যতাৰে পৰিপূৰ্ণ হয় আমাৰ মাজত বসতি কৰিলে ওকে এই মাংসই কি হৈছে মানৱ ৰূপ লৈ আহিছে আৰু মানৱ ৰূপ লৈ এই পৃথিৱীত মানুহৰ লগত বসতি কৰিছে মানুহৰ লগত থাকিছে তো ঈশ্বৰটো যীশু খ্ৰীষ্ট কি হয় যীশু খ্ৰীষ্ট কি আছে ইটাৰনেল অনন্তকলীয়া তাৰ আৰম্ভণিও নাই তাৰ শেষো নাই ঠিক আছে আমি এইটো ঈশ্বৰৰ গুণ হয় ঈশ্বৰীয় গুণ অকল ঈশ্বৰটোহে আৰম্ভণিও নাই শেষো নাই এইটো অনন্তকলীয়া অকল ঈশ্বৰটোহে হয় তো গতিকে যীশু খ্ৰীষ্ট যে ঈশ্বৰ হয় এইটোৱে প্ৰমাণ যে যীশু খ্ৰীষ্ট অনন্তকলীয়া হয় আমি মাইকাটো নাচাম বাৰু আমি আকৌ চাম অমনি প্ৰেজেন্স যীশু খ্ৰীষ্ট মানে সব জাগাতে থাকিব পাৰে মাথাই 28:20 পঢ়কচোন অমনি প্ৰেজেন্স একেই সময়তে সকলো ঠাইত সি উপস্থিত হ'ব পাৰে এইটো হৈছে ঈশ্বৰীয় গুণ অমনি প্ৰেজেন্স একেই সময়তে সকলো ঠাইত সি উপস্থিত হ'ব পাৰে কিন্তু আমি মানুহ হোৱাৰ কাৰণে এটা সময়ত এটা ঠাইতে উপস্থিত হ'ব পাৰে মই এতিয়া ইয়াত আছো এই একেই সময়ত মই VIP থাকিব নোৱাৰিম পাৰিব নেকি একেই সময়ত এটা সময়ত এটা ঠাইতে আমি উপস্থিত হ'ব পাৰে কিন্তু ঈশ্বৰটো একেটা সময়তে বিভিন্ন ঠাইত তেওঁ উপস্থিত হ'ব পাৰে এইটো আমি ইংলিছত কয় অমনি প্ৰেজেন্স যিকোনো সময়ত
যিকোনো ঠাইত সকলো ঠাইত ঈশ্বৰক পাব পাৰে। সেইটো কাৰণে এতিয়া আমি ইয়াত আৰাধনা কৰি আছোঁ, ঈশ্বৰ আমাৰ লগত ইয়াতে আছে। এতিয়া গুৱাহাটীৰ বিভিন্ন ঠাইত আৰাধনা কৰিছে, তাতো ঈশ্বৰ আছে। আমেৰিকাত ঈশ্বৰ আছে, চাইনাত আছে। আমি ইয়াত আৰাধনা কৰিছোঁ, ঈশ্বৰ খালি ইয়াতে আছে নেকি? ইয়াত অকলে থাকিলেতো বাকীবিলাক প্ৰাৰ্থনা কৰিলে নুশুনিব নহয়। অ'কে, মঠি 28 অধ্যায় চাব। আৰু মই যি যি আদেশ তোমালোকক দিলোঁ সেই সকলোকে পালন কৰিবলৈ তেওঁবিলাকক শিক্ষা দিয়া। আৰু চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সংগে সংগে আছোঁ। তোমালোকৰ সংগে সংগে আছোঁ। কি এই সংগে সংগেটো অকল আমাৰ লগত আছে নেকি? এতিয়া আমাৰ লগতো সংগে সংগে আছে। এই একেই সময়ত আমেৰিকাৰ ঈশ্বৰক জনা মানুহবিলাকৰ লগত ঈশ্বৰে যীশুখ্ৰীষ্ট তেওঁবিলাকৰ লগতো সংগে সংগে আছে। অষ্ট্ৰেলিয়াত হওক, আফ্ৰিকাত হওক, বাংলাদেশত হওক, য'তেই নহওক যীশুখ্ৰীষ্ট সেই মানুহবিলাকৰ লগত সংগে সংগে আছে। কাৰ লগত আছে? যিসকলে নেকি যীশুখ্ৰীষ্টক বিশ্বাস কৰিছে, যীশুখ্ৰীষ্টৰ বাক্য পালন কৰিছে, যীশুখ্ৰীষ্টক অনুসৰণ কৰিছে, তেওঁবিলাকৰ লগত সদায় সংগে সংগে আছে। চবৰ লগত আছে। এতিয়া মোৰ লগত আছে, অজয় দাৰ লগতে আছে, বিভিন্ন আমাৰ বাইদেউ ভণ্টিবিলাকৰ লগতো আছে, সকলো লগত আছে। অকল মোৰ লগত নাই। অমনি প্ৰেজেন্স। আমি এইটো ঈশ্বৰীয় গুণ হয়। অকল ঈশ্বৰহে একে সময়ত বিভিন্ন ঠাইত উপস্থিত হ'ব পাৰে। বিভিন্ন ঠাই বুলি নহয়, সকলো ঠাইত। এফিচিয়া 1 অধ্যায় 22-23। এফিচিয়া 1 অধ্যায়। আৰু সকলোকে তেওঁৰ চৰণৰ তলত ভক্তিবোধ কৰিলে আৰু তেওঁকে সকলোৱে মূৰ কৰি মণ্ডলীক দান কৰিলে। এই মণ্ডলীৰ তেওঁ শৰীৰ অসুস্থ সকলো বিষয়তে সকলোকে পূৰ্ণতা স্বৰূপ। এতিয়া দেখিছে মণ্ডলীৰ সি কি বুলি কৈছে? And he put all things in subjection under his feet and gave him as head over all things to the church, which is his body, the fullness of him who fills all in all. সকলো লগত, সকলো ঠাইত, সকলো ঈশ্বৰৰ সন্তানৰ লগত যীশুখ্ৰীষ্ট কি আছে? তেওঁবিলাকৰ লগত সংগে সংগে আছে। ইফিচিয়াতো সি একে কথাটো কৈছে, মথিতো সি একে কথাটো কৈছে। তো আমি দেখি পাইছোঁ যীশুখ্ৰীষ্ট কি আছে? অমনি প্ৰেজেন্স। সকলো ঠাইত সি উপস্থিত হ'ব পাৰে একেটা সময়তে। এই শক্তিটো কাৰ তাত আছে? অকল ঈশ্বৰৰ তাত আছে। আৰু এই একেই শক্তি যীশুখ্ৰীষ্ট তাত আছে, যাৰ কাৰণে আমি যীশুখ্ৰীষ্ট যে ঈশ্বৰ হয় এইটোৱে আমাৰ প্ৰমাণ। নেক্সট হৈছে অমনিচিয়েন্স। সি সকলো কথা জানে। যীশুখ্ৰীষ্ট নজনা কথা একো নাই। যীশুখ্ৰীষ্টই নজনা একো কথা নাই। বিতি যোৱা কথাটোও জানে, চলি থকাটোও জানে, আহি থাকিব দিনত কি হ'বলগীয়া আছে এই সকলো কথাবিলাককো যীশুখ্ৰীষ্টই জানে। অমনিচিয়েন্স। আৰু সেই শক্তিটো কাৰ তাত আছে? অকল ঈশ্বৰৰ তাত আছে। আৰু যীশুখ্ৰীষ্ট স্বয়ং ঈশ্বৰ হোৱাৰ কাৰণে এই শক্তিটো, এই ঈশ্বৰীয় কিবাটো কি কয় গুণটো তেওঁৰ লগত আছে। মঠি 9 অধ্যায় 4 আৰু 5 পঢ়কচোন। মঠি 9 অধ্যায় পাইছে? মঠি 9 অধ্যায় 4 আৰু 5। তাতে যীশুৱে তেওঁলোকক খাব জানি ক'লে, তোমালোকৰ অন্তৰত কিয় কোবাব কৰিছা হওক? কিয়নো তোমাৰ পাপ ক্ষমা কৰা হ'ল, নাইবা উঠি ফুৰাই এই দুটা কথাৰ কোনটো ক'বলৈ বুজো? 4 পথত আকৌ পঢ়কচোন। 4 পথত কি কৈছে? তাতে যীশুৱে তেওঁলোকৰ খাব জানি ক'লে। ভাৱ, তেওঁবিলাকৰ ভাৱটো জানিছে। কোনবিলাকৰ? যিবিলাকে নেকি যীশুৰ লগত আছিলে তেওঁবিলাকৰ ভাৱনাটো অলৰেডি যীশুৱে জানিছে। মুখত ওলোৱাই নাই, মানুহ মাত্ৰ ভাবিহে আছে। সেইটোতে যীশুৱে অলৰেডি গম পাইছে। যাৰ কাৰণে ইহঁতে কৈছে কি? And Jesus knowing their thoughts and said, why are you thinking evil in your hearts? Which is easier to say, your sins are forgiven, or to say get up and walk? এইটো কথাটো আমি ওপৰৰ পৰা পঢ়ি আহিলে জানিব। আমি এক পথৰ পৰা পঢ়িলে গম পাব। Getting into a boat, Jesus crossed over the sea and came to his own city, and they brought to him a paralytic lying on a bed. Seeing their faith, Jesus said to the paralytic, take courage, son, your sins are forgiven. And some of the scribes said to themselves, these fellow blasphemes.
তিনি পদটো এক পথৰ পৰা পঢ়িব লাগিব। এক পথৰ পৰা তিনি পদ পঢ়িলে আমি কথাটো আমি স্পষ্টকৈ বুজি পাব যে যীশু খ্ৰীষ্ট যে সকলো কথাবিলাক জানে। মানুহৰ হৃদয়ৰ অন্তৰত থকা শব্দ কথাটো সি বুজি পায়। পঢ়কচোন, এক পথৰ পৰা পঢ়ি আহক। পাছে তেওঁ নাৱত উঠি পাৰ হৈ নিজৰ নগৰলৈ আহিল আৰু চোৱা মানুহবিলাকে শয্যাত পৰি থকা এজন জতৰ ৰোগীক তেওঁ ওচৰলৈ আনিলে। তাতে যীশুৱে তেওঁবিলাকক বিশ্বাস দেখি সেই জতৰ ৰোগীক ক'লে, বোপা নিৰ্ভয় হোৱা, তোমাৰ পাপ ক্ষমা কৰা হ'ল। তাতে চোৱা কেইজনমান অধ্যাপকে মনতে ক'লে এওঁ ঈশ্বৰৰ নিন্দা কৰিছে। কোনে কৈছে এইটো? অধ্যাপকবিলাক, এই জানা শুনা মানুহবিলাক হৃদয়ত ভাবিছে এই যীশু খ্ৰীষ্ট কিয় এইটো ঈশ্বৰৰ নিন্দা কৰা কথা কৈছে যে তোমালোকৰ পাপ ক্ষমা দিয়া হৈছে। কাৰণ পাপ কোনে ক্ষমা দিব পাৰে? অকল ঈশ্বৰে ক্ষমা দিব পাৰে। যীশু খ্ৰীষ্টটো মানুহে, সি মানুহ হিচাপে কেনেকৈ মানুহৰ পাপ ক্ষমাৰ কথা ক'লে? তেওঁতো ঈশ্বৰক নিন্দা কৰিছে বুলি মানুহবিলাকে হৃদয়ত ভাবিছে। এতিয়া যীশু খ্ৰীষ্টই উত্তৰ দিছে। কি উত্তৰ দিছে? 4 পদটো পঢ়ক এতিয়া, এইটো বেকগ্ৰাউণ্ডটো বুজিবলৈ। 4 পদত কি কৈছে? তাতে যীশুৱে তেওঁলোকক ভাৱ জানি ক'লে। তেওঁবিলাকৰ ভাৱ জানি ক'লে, তেওঁবিলাকৰ ভাৱনা, তেওঁবিলাকে যি ভাবি আছে এই কথাটো জানি কৈছে। ঠিক আছে, অমনিচিয়েন্স, সি জানে। যোহন 2:24-25, যোহন 2:24-25, যোহন 2:24-25। কিন্তু যীশুৱে তেওঁবিলাকক নিজৰ বিশ্বাস স্থাপন নকৰিলে, কাৰণ তেওঁ সকলোকে জানিলে আৰু মানুহৰ বিষয়ে কোনোৱে সাক্ষ্য দিবলৈকো তেওঁৰ প্ৰয়োজন নাছিল, কিয়নো মানুহৰ অন্তৰত কি আছে তাক তেওঁ নিজে জানিলে। তেওঁ নিজেই জানিলে মানুহৰ অন্তৰত কি আছে, তেওঁ নিজেই জানিলে। তেওঁ মানে কোন হয়? যীশু খ্ৰীষ্ট। যীশু খ্ৰীষ্ট মানুহৰ হৃদয়ৰ ভিতৰত কি ভাৱনা কৰি আছে এই কথাটো সি জানে, এই কথাটো জানে। অ'কে, যোহন আকৌ পাচনি কৰ্মত আছে, কৰন্থিয়াত আছে, কলচিয়াত আছে, আপোনালোকে গৈ পঢ়িলে হ'ল। ঈশ্বৰীয় গুণ যীশু খ্ৰীষ্ট তাত আছিলে, কাৰণ যীশু খ্ৰীষ্ট মানুহৰ হৃদয়ৰ ভিতৰৰ কথা জানে। ভৱিষ্যতত কি হ'ব এই কথাটো জানে, যাৰ কাৰণে ভৱিষ্যতৰ কথাবিলাক মথি 26 অধ্যায়ত লিখা আছে। ভূমিকম্প হ'ব, যুদ্ধ হ'ব, জাতি সংঘৰ্ষ হ'ব, আকাল হ'ব, বেমাৰ আজাৰ আহিব, এইবিলাক হৈ আছে না নাই? আজি তাৰিখত হৈ আছে। আৰু যীশু খ্ৰীষ্টই কৈছে, মানুহবিলাক তাৰ শিষ্যবিলাকে যেতিয়া কৈছে যে তোমাৰ কি কয়, তোমাৰ ৰাজ্য কেতিয়া আহিব, তোমাৰ ৰাজ্য কেতিয়া আহিব, মানে শিষ্যবিলাকে সুধিছে। যীশু খ্ৰীষ্টই কৈছে যে তোমালোকে এই মন্দিৰটো দেখিছা, সেই মন্দিৰৰ এক পিচ ইটাও মানে এটাৰ ওপৰত এটাৰ নাথাকিব, এইটো গোটেই ধ্বংস হ'ব। এতিয়া জানিবা যে ঈশ্বৰৰ ৰাজ্যৰ আহাৰ সময় হ'ল। আৰু এই মন্দিৰটো কোন আছে? জেৰুচালেমৰ মন্দিৰ। জেৰুচালেমৰ মন্দিৰটো যে এদিন ধ্বংস হ'ব, আৰু এনেকুৱা ধ্বংস হ'ব এই ঠাইত যে মন্দিৰ আছিলে মানুহে গমেই নাপাব। যীশুৱে এইটো ভৱিষ্যবাণী কৰিছে, আৰু আজিৰ তাৰিখত এইটো হৈছে। আজিৰ তাৰিখত ইজৰাইলৰ যিটো মানে যিটো জেৰুচালেমৰ যিটো আগৰ যিটো চলমনে বনোৱা যিটো মন্দিৰ, এই মন্দিৰটো ধ্বংস হৈছে। যীশু খ্ৰীষ্ট মৃত্যু হৈ জি উঠাৰ কিমান বছৰ হ'ব? এৰাউণ্ড AD 52, মানে 20-25 বছৰ পিছত এই ঘটনাটো হৈছে। 20-25 বছৰ আগতে যীশুৱে ভৱিষ্যবাণী কৰিছে যে এই মন্দিৰ তোমালোকে দেখিছে যে এই মন্দিৰটো পুৰা সম্পূৰ্ণ ধ্বংস হ'ব। তেতিয়া জানিবা যে ঈশ্বৰৰ ৰাজ্য নিশ্চয় ওচৰ হ'ল। আৰু এই কথাটো হৈছে আজিৰ তাৰিখলৈকে চলমনে বনোৱা মন্দিৰ, জেৰুচালেমৰ মন্দিৰ ক'ত আছে আজিলৈকে কোনো বুদ্ধিমান বিজ্ঞানবিলাকে বিচাৰি পোৱা নাজানে। কাৰণ যীশুৱে ভৱিষ্যবাণীটো জানে। সি জানে যে ভৱিষ্যতে এনেকুৱা হ'বলৈ গৈ আছে, আৰু যেনেকৈ কৈছে একজেক্টলি তেনেকৈ হৈছে। গতিকে ঈশ্বৰ কি আছে? অমনিচিয়েন্স। সি সকলো কথাটো জানে। আমি অমনি প্ৰেজেন্সটো অলৰেডি চালোঁ ইয়াতে। আকৌ মই অমনি প্ৰেজেন্স বুলি আকৌ তলত দেখিছোঁ, চৰি, মথি 28-18 এইটো ডবল হৈ গ'ল। ঠিক আছে, আমি এতিয়া এইবিলাক গুণ আমি দেখি পাইছোঁ যে ঈশ্বৰীয় গুণ, দ্য এট্ৰিবিউটছ অফ গড। যীশু খ্ৰীষ্টৰ আমি সকলো ঈশ্বৰীয় গুণবিলাক আমি দেখি পাইছোঁ। আৰু তাৰ আগত আমি কি দেখি পাইছোঁ? যীশু খ্ৰীষ্ট
ভাইটি কোন আছে এইটো দৰ্জাত স্পষ্ট